মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাটো ক্লাছত তোমালোকক মই প্ৰগতিৰ সোণালী বাট শীৰ্ষক পাঠটোৰ কিছু অংশৰ ব্যাখ্যা আগবঢ়াইছিলোঁ আৰু আজি পেজ নাম্বাৰ 54ৰ বাকী যিখিনি অংশ আছে তাৰে কিছু ব্যাখ্যা তোমালোকৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ। যোৱাটো ক্লাছত আমি আলোচনা কৰিছিলোঁ শেষৰ ফালে যে বয়ন শিল্পই সমবায় ভিত্তিত আন্তৰ্জাতিক এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। তাৰ লগে লগে আধুনিক প্ৰযুক্তিবিদ্যা তথা উন্নতমানৰ যন্ত্ৰপাতিৰ ব্যৱহাৰে কম সময়তে অধিক উৎপাদন সম্ভৱ কৰি তুলিছে আৰু মহিলাসকলে স্বাৱলম্বিতাৰ কাৰণে বয়ন শিল্পক নিৰ্বাচন কৰি বিভিন্ন ধৰণেৰে তেওঁলোকে সেইসমূহ বোৱা কটা কাপোৰখিনি তেওঁলোকে বজাৰত বিক্ৰী কৰি নিজৰ আৰ্থিক দিশত তেওঁলোক টনকিয়াল হ'ব পাৰিছে। আৰু আজিৰ মহিলাই এটা কথা উপলব্ধি কৰিছে যে কোনো কামৰ সৰু বৰ নাই। সেইখিনি কথা আমি যোৱাটো ক্লাছত আলোচনা কৰিছিলোঁ। আজি চোৱা তাৰ পিছৰ পেৰাগ্ৰাফটোৰ পৰা আছে। ইয়াত কৈছে কিতাপত যে সকলো কামৰ একোটা গঠনাত্মক দিশ থাকে। জীৱন নিৰ্বাহৰ বাবে ধন ঘটিবলৈ যেনেকৈ যোগ্যতাৰ প্ৰয়োজন তেনেকৈ প্ৰণালীবদ্ধভাৱে ৰন্ধা বঢ়া ইত্যাদি কৰিবলৈও দক্ষতাৰ আৱশ্যক। আজি একাংশ মহিলাই নিজকে বিভিন্ন ধৰণে অৰ্হতা সম্পন্ন কৰি তুলিবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহিছে। আন একাংশই আকৌ ঘৰখনৰ সকলো কাম নিজ হাতে কৰি ধন ৰাহি কৰিছে। ইও এক প্ৰকাৰ স্বাৱলম্বনী। সৰোজিনী নাইডু, এনি বেচাণ্ট, কল্পনা চাওলা, পুনিতা আৰোৰা, কিৰণ বেদী, মেধা পাটেকাৰ আদিৰ দৰে মহিলাই নিজ নিজ কৰ্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত বৰঙণি যোগাইছে। এই পেৰাগ্ৰাফটোত কৈছে যে সকলো কামৰ একোটা গঠনাত্মক দিশ থাকে। সেইটো আমি সকলোৱে জানো। যেনেকৈ প্ৰতিটো বস্তু মোবাইলেই হওক, কম্পিউটাৰেই হওক, যিকোনো কামেই হওক, সকলোৰে এটা গঠনাত্মক পজিটিভ এটা ছাইড থাকে আৰু নিগেটিভ এটা ছাইড থাকে। যেনেকুৱা ধৰণে আমি ভাল কাম এটা আমি কৰিলে যেনেকৈ তাৰ পৰা ভাল ফল পোৱা যায়, বেয়া কাম এটা কৰিলে আমি বেয়া ফল পোৱা যায়। আৰু যদি আমি একেৰাহে এতিয়া পঢ়া শুনা কৰা কামটোৱে আমি যদি 24 ঘণ্টাই পঢ়ি থাকোঁ তেতিয়াহ'লে সি আমাৰ মানসিকভাৱে শান্তি নোহোৱা কৰিব। গতিকে পঢ়া শুনা কামটো সমানে সমানে আমি খেলা ধূলা কৰিব লাগিব, শুব লাগিব, গান শুনিব লাগিব, বিভিন্ন ধৰণৰ কামখিনি আমি যেনেকুৱা ধৰণে আগবঢ়াই লৈ যাব লাগিব, ঠিক তেনেকুৱা ধৰণে যি কামেই আমি নকৰোঁ কিয় প্ৰতিটো কামৰ আমাৰ গঠনাত্মক এটা এটা দিশ থাকে আৰু ঋণাত্মক এটা এটা দিশ থাকে। গতিকে মোবাইল এটাত আমি বিভিন্ন ধৰণৰ তথ্য পাব পাৰোঁ। ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন আমি গেম খেলিব পাৰোঁ, তাৰ পৰা ফটো উঠিব পাৰোঁ। এইবিলাক পজিটিভ ছাইড। কিন্তু আমি সেই মোবাইলটোকে যদি তোমালোকে ছাত্ৰ ছাত্ৰীসকলে অনবৰতে ব্যৱহাৰ কৰি থাকা বা যিকোনো মানুহে যদি অনবৰতে তাক ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে তাৰ ফলাফলটো কেতিয়াও ভাল হ'ব নোৱাৰে। সেইটো কাৰণে কৈছে যে সকলো কামৰে মানুহে ডাঙৰ কামেই কৰক বা সৰু কামেই কৰক, যি কামেই নকৰক কিয় প্ৰতিটো কামৰ এটা এটা গঠনাত্মক দিশ থাকে। তাৰ কাৰণে জীৱন নিৰ্বাহৰ বাবে ধন ঘটিবলৈ যেনেকৈ যোগ্যতাৰ প্ৰয়োজন তেনেকৈ প্ৰণালীবদ্ধ ৰন্ধা বঢ়া ইত্যাদি কৰিবলৈ দক্ষতাৰ আৱশ্যক। ব্যক্তিয়ে জীৱনটো নিৰ্বাহ কৰিবৰ বাবে চলাই লৈ যাবলৈ মানুহক ধন টকা পইচা লাগিব। মানুহে তাৰ কাৰণে জীয়াই থাকিবলৈ খাব লাগিব। লজ্জা নিবাৰণৰ কাৰণে মানুহক কাপোৰ লাগিব। বেমাৰ আজাৰ হ'লে মানুহে দৰৱ পাতি কিনিব লাগিব। গতিকে জীৱনটো দৈনন্দিন জীৱন যাত্ৰাটো আমি চলাই লৈ যাবলৈ হ'লে ধন অতিকে আৱশ্যক। আৰু সেই ধন ঘটিবলৈ হ'লে আমাক যোগ্যতা লাগিব। সৎ পথেৰে ধন টকা পইচা ঘটি নিজৰ জীৱনটোক সঠিকভাৱে চলাই নিবলৈ হ'লে মানুহক যোগ্যতাৰ প্ৰয়োজন হ'ব। যিকোনো এটা চাকৰি কৰিবলৈ হওক বা ব্যৱসায় কৰিবলৈ হওক তাৰ কিছুমান ফুলফিল কৰিবৰ কাৰণে ক্ৰাইটেৰিয়া থাকে। সেইসমূহ আমি যদি পূৰাব পাৰোঁ তেতিয়াহে আমি সেই ব্যৱসায়ে হওক বা চাকৰিটোৱে হওক আমি কৰিব পাৰিম। তাৰ পৰা আমি ধন টকা পইচা ঘটিব পাৰিম। ঠিক তেনেকুৱা ধৰণেৰে যেনেকৈ জীৱনটো নিৰ্বাহ কৰিবলৈ ধন টকা পইচা ঘটিবলৈ মানুহক যোগ্যতা লাগিব, ঠিক তেনেকুৱা ধৰণে প্ৰণালীবদ্ধভাৱে ৰন্ধা বঢ়া কৰিবলৈ দক্ষতাৰ আৱশ্যক। এতিয়া আমি কেতিয়াবা ঘৰত বনোৱা খানা খাই আমনি লাগিলে আমি হোটেলত খানা খাবলৈ যাওঁ, বাহিৰত ৰেষ্টুৰেণ্টত আমি খাওঁ। গতিকে তেওঁলোকে যেনেকুৱা ধৰণে যিকোনো এটা খাদ্য আমাৰ আগত যেনেকৈ সজাই পৰাই পৰিৱেশন কৰিবৰ কাৰণে আমাক আগবঢ়াই দিয়ে, তেওঁলোকে যেনেকুৱা ধৰণে যিটো পদ্ধতিত ৰন্ধা বঢ়া কৰে সেই তেনেকুৱা প্ৰণালীবদ্ধভাৱে ৰন্ধা বঢ়া কৰিবলৈ মানুহজন দক্ষ হ'ব লাগিব। আজিকালি বিভিন্ন ধৰণৰ এনেকুৱা শ্ব'জবিলাক পাতে। আমাৰ ৰেঙনি চেনেলত গৃহিণী ছুপাৰষ্টাৰ বুলি এটা শ্ব' দি আছে এতিয়াও। গতিকে তাৰ মাজত দেখুৱাই যে কেনেকুৱা ধৰণে প্ৰণালীবদ্ধভাৱে বিভিন্ন খাদ্য প্ৰস্তুত কৰি সেইটো এটা কম্পিটিশ্যন পাতি দেখুৱাইছে, প্ৰতিযোগিতা কৰি দেখুৱাইছে। তাত বিভিন্ন ধৰণৰ অভিজ্ঞ ব্যক্তিসকল আহে, চেফসকল আহে, তেওঁলোকে দেখুৱাই বা এনেকুৱা বিভিন্ন টিভি চেনেলবিলাক আছে, তোমালোকে দেখিছা, ইউটিউবতো দেখিছা। তেওঁলোকে প্ৰণালীবদ্ধভাৱে চেফসকলে কেনেকুৱা ধৰণে ৰন্ধা বঢ়া কৰি মানুহক পৰিৱেশন কৰিবলৈ দিয়ে। গতিকে সেই
ভাল ধৰণেৰে আমি ঘৰত সাধাৰণভাৱে দাইল ভাত বনাইছোঁ সেইটো বেলেগ কথা, কিন্তু আমি যদি ভাল কিবা খাদ্য বনাই ধুনীয়াকৈ বনাই মানুহৰ আগত যদি প্ৰেজেণ্টেশ্যন কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰণালীবদ্ধভাৱে ৰন্ধা বঢ়া কৰিবলৈ কিন্তু আমি দক্ষতা লাগিব। কোনটো মছলাৰ পৰিমাণ কিমান দিব লাগিব, নিমখৰ পৰিমাণ কিমান দিব লাগিব, হালধি পৰিমাণ কিমান দিব লাগিব, তেল কিমান দিব লাগিব, সেইখিনিও কিন্তু খাদ্যবস্তু এটা প্ৰস্তুত কৰোঁতে এগৰাকী ৰান্ধনীয়ে জানিব লাগিব। সেইকাৰণে কৈছে যে প্ৰণালীবদ্ধভাৱে ভালকৈ যদি হোটেলত বা ৰেষ্টুৰেণ্টত ৰান্ধিবলগীয়া তেনেকুৱা ধৰণৰ চেফ হ'বলগীয়াও হয় তেতিয়াহ'লে তাৰ কাৰণে দক্ষতাৰ আৱশ্যক হ'ব। আজি মহিলাসকলে কি কৰিছে, প্ৰণালীবদ্ধভাৱে ৰন্ধা বঢ়া কৰিবলৈ শিকিছে, তেওঁলোকে চাকৰি বাকৰি কৰি ঘৰখনক আৰ্থিকভাৱে টনকিয়াল কৰিবলৈ শিকিছে, জীৱন নিৰ্বাহৰ কাৰণে ধন টকা পইচা ঘটিবলৈ তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। গতিকে দেশ এখনৰ প্ৰগতিত মহিলাসকলে বিভিন্ন ধৰণে বৰঙণি আগবঢ়াই নিজকে যোগ্য কৰি তুলিছে। ইয়াত এটা কথা কৈছে যে একাংশ মহিলাই নিজকে বিভিন্ন ধৰণে অৰ্হতা সম্পন্ন কৰি তুলিবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহিছে। এতিয়া মহিলাসকলে কেৱল মাত্ৰ ঘৰতে থাকি ৰন্ধা বঢ়া কৰাৰ উপৰিও একাংশ মহিলা, এক শ্ৰেণীৰ মহিলাই কি কৰিছে, নিজকে বিভিন্ন ক্ষেত্ৰত পাৰ্গত কৰি তুলিবৰ কাৰণে তেওঁলোকে ঘৰৰ বাহিৰলৈ ওলাই আহিছে। কোনোবাই ধৰা চিলাই কামকে শিকিবলৈ আহিছে, কোনোবাই কম্পিউটাৰকে শিকিবলৈ আহিছে, কোনোবাই বিভিন্ন ধৰণৰ গানৰে প্ৰশিক্ষণ ল'বলৈ আহিছে বা নৃত্যৰ প্ৰশিক্ষণ ল'বলৈ আহিছে। তেওঁলোকে নিজকে যোগ্য কৰি তুলিব খুজিছে, অৰ্হতা সম্পন্ন কৰি তুলিব খুজিছে। কাৰণ কোনোবাই যদি ভাল ছবি এখন আঁকে, কেৱল মাত্ৰ ছবিখন আঁকিলেই তেওঁ বেলেগক ছবিখন শিকাব পাৰিব, কিন্তু তেওঁৰ যিটো ডিগ্ৰী লাগিব বিদ্যালয় এখন খুলিবলৈ, আৰ্টৰ স্কুল এখন খুলিবলৈ বা গানৰ স্কুল এখন খুলিবলৈ তেওঁলোকক অৰ্হতাৰ প্ৰয়োজন হ'ব। গতিকে তুমি যিমানেই ভাল নোগোৱা, যিমানেই ভাল নানাচা, তোমাৰ যদি এখন চাৰ্টিফিকেট নাথাকে, তুমি যদি যোগ্যতা অৰ্জন কৰিব পৰা অৰ্হতা সম্পন্ন ব্যক্তি নহয়, তেতিয়াহ'লে তুমি যিমান ভাল গালেও, যিমান ভাল ছবি আঁকিলেও, নাচিলেও সেইখিনিয়ে কেতিয়াও তোমাক স্বীকৃতি নিদিয়ে। গতিকে স্বীকৃতিপ্ৰাপ্ত হ'বলৈ হ'লে মানুহ অৰ্হতা সম্পন্ন হ'ব লাগিব। আৰু সেইকাৰণে মহিলাসকলে কেৱল মাত্ৰ ঘৰৰ চাৰিসীমাৰ ভিতৰতে আবদ্ধ নাথাকি একাংশ মহিলাই নিজক বিভিন্ন ক্ষেত্ৰত অৰ্হতা সম্পন্ন কৰি তুলিবলৈ ঘৰৰ বাহিৰলৈ ওলাই অহা দেখা গৈছে। আৰু আন একাংশ মহিলা যিসকলে ধৰা ঘৰৰ পৰা ওলাই যাব নোৱাৰে, ঘৰতে তেওঁলোক ব্যস্ত হৈ থাকিব লগা হয়, তেওঁলোকে আকৌ নিজ হাতে ঘৰখনৰ বিভিন্ন কাম বন কৰিছে, যিটো কাম নেকি ঘৰৰ কাম কৰা মানুহক, যিটো পইচা কাম কৰা মানুহক দিব লগা হয়, যিখিনি কাম কৰা মানুহে কৰে, সেইখিনি তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো মানুহ নিয়োগ নকৰি নিজ হাতেৰে ঘৰখনৰ ৰন্ধা বঢ়া, কাপোৰ ধোৱা, চাফ চিকুণ কৰা পৰা আদি কৰি সকলোখিনি কাম কৰি তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলক, ল'ৰা ছোৱালীক পঢ়িবলৈও আগবঢ়াই পঠিয়াইছে। গতিকে সেইসকল মহিলায়ো কিন্তু সেই আনে কৰিব লগা কামখিনি তেওঁলোকে নিজে কৰাৰ ফলত যিটো অংশৰ ধন ৰাহি হৈছে সেইটোকো কিন্তু এক প্ৰকাৰ স্বাৱলম্বন বুলিয়ে কোৱা হয়। আজি যদি এগৰাকী কাম কৰা মানুহ নিয়োগ কৰি ৩,০০০ পইচা দিব লগা হয়, ৩,০০০ টকা দিবলগীয়া হয়, সেই ৩,০০০ টকাটো তেওঁলোকৰ নিজৰ হাতত থাকি গৈছে। তাৰ ফলত তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তু কিনিব পাৰিছে। ঘৰখনৰ ব্যক্তিসকলক, যিজন ব্যক্তিয়ে ধন টকা পইচা ঘটি আনিছে, তেওঁকো সেই পইচাটো তেওঁলোকে নিজৰ কামত ব্যৱহাৰ কৰি মানুহজনকো সহায় কৰিছে। ঘৰখন চলি যোৱাত একাংশ মহিলাই নিজে সকলো ধৰণৰ কাম কৰি ধন ৰাহি কৰাত সহায় কৰিছে। আৰু সেইটোকো এক প্ৰকাৰ ইয়াত স্বাৱলম্বন বুলিয়ে কোৱা হৈছে। স্বাৱলম্বন শব্দটোৰ অৰ্থটোৱে হৈছে যিহেতু আত্মনিৰ্ভৰশীলতা, গতিকে যিকোনো প্ৰকাৰে কোনোবাই যদি নিজকে অৰ্হতা সম্পন্ন কৰি তুলিবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহিছে, তেতিয়াহ'লে আন একাংশই আকৌ নিজ ঘৰৰ কাম সকলো নিজ হাতে কৰি ধন ৰাহি কৰিছে। এই ক্ষেত্ৰত আমাক আগতে কৈছে যে ভাৰতৰ ইতিহাসে আমাক এটা কথা কয় যে সময়ে সময়ে মহিলাসকলে দেশৰ প্ৰগতিত দক্ষতাৰে কাম কৰি বৰঙণি আগবঢ়াইছে। এই ক্ষেত্ৰত কিতাপত কেইগৰাকীমান মহিলাৰ নাম কৈছে। সৰোজিনী নাইডু তোমালোকে নাম শুনিছা, এনি বেচাণ্ট, কল্পনা চাওলা, পুনিতা আৰোৰা, কিৰণ বেদী, মেধা পাটেকাৰ আদিৰ দৰে মহিলাই নিজ নিজ কৰ্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত বৰঙণি যোগাইছে। তোমালোকে সৰোজিনী নাইডুৰ কথা জানা, তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী, তেওঁক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়। গতিকে তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী, এগৰাকী তেওঁ অনুভূতিপ্ৰৱণ কবি, লগতে তেওঁ এগৰাকী ৰাজনীতিবিদ আৰু সমাজকৰ্মী, বক্তা। নিজৰ স্বাধীনতাৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰখনত, কবিতাৰ জগতখনত বা প্ৰশাসনিক দক্ষতাৰে তেওঁ নিজকে নিজ কৰ্মক্ষেত্ৰত দক্ষ কৰি তুলিছে। ঠিক তেনেকুৱা ধৰণে এনি বেচাণ্টো হৈছে এগৰাকী সমাজকৰ্মী, তেওঁ ব্ৰহ্মজ্ঞানী, সমাজতাত্ত্বিক দিশৰ ভাৰতীয় স্বায়ত্তশাসনৰ সমৰ্থক। গতিকে এনি বেচাণ্টো এগৰাকী সমাজকৰ্মী। ঠিক তেনেকুৱা ধৰণে কল্পনা চাওলাৰ নাম তোমালোকে শুনিছা, যিগৰাকী ভাৰতীয় মূলৰ প্ৰথম মহিলা মহাকাশচাৰী, পুনিতা আৰোৰা যিগৰাকী লেফটেনেণ্ট জেনেৰেল,
তেওঁৰ নাম তোমালোকে শুনিছা বিভিন্ন ধৰণৰ পুৰস্কাৰ তেওঁ লাভ কৰিছে কিৰণ বেদী IPS অফিচাৰ প্ৰথমগৰাকী টেনিছ খেলতো তেওঁ আগবঢ়া গতিকে মেধা পাটেকাৰো সেই ঠিক তেনেকুৱা ধৰণৰ এগৰাকী সমাজকৰ্মী বিভিন্ন দিশত তেওঁ পুৰস্কাৰ পাইছে গতিকে এই যিসকল মহিলাৰ নাম ইয়াত উল্লেখ কৰিছে এই মহিলাসকলে নিজৰ নিজৰ ক্ষেত্ৰখনত কোনোবাই যদি ৰাজনৈতিক ক্ষেত্ৰত হওক কোনোবাই প্ৰশাসনিক ক্ষেত্ৰত হওক কোনোবাই সামাজিক ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত নিজৰ নিজৰ কৰ্মক্ষেত্ৰসমূহ তেওঁলোকে নিৰ্বাচন কৰি সেই কৰ্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি দেশখনৰ প্ৰগতিত তেওঁলোকৰ নাম ল'ব পৰাকৈ যথেষ্ট বৰঙণি আগবঢ়াইছে এই যিসকল মহিলাৰ কথা ইয়াত কৈছে তোমালোকে তেওঁলোকৰ বিষয়ে অকণমান পঢ়া শুনা কৰি চাবা নেটতো পাবা তেওঁলোকৰ বিষয়ে গতিকে এনেকুৱা ধৰণৰ মহিলাসকল বা আগৰ দিনৰ প্ৰাচীন কালত গাৰ্গী মৈত্ৰীৰ কথা কৈছে যিটো মই তোমালোকক লিখাই দিম বুলিও কৈছোঁ গতিকে এনেকুৱা ধৰণৰ মহিলাসকলে নিজ নিজ কৰ্মক্ষেত্ৰত অতীজৰে পৰা বৰ্তমানলৈকে দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত অৰিহণা যোগাইছে আৰু আমি যদি বৰ্তমানৰ প্ৰেক্ষাপটলৈ চাওঁ তেতিয়াহ'লে বৰ্তমানতো মহিলাসকল ঘৰৰ মাজতে সীমাবদ্ধ হৈ নাথাকি সকলোৱে যেনেকৈ পাৰে ওলাই আহিছে কোনোবাই যদি চাকৰি কৰিছে কোনোবাই ব্যৱসায় কৰিছে কোনোবাই বিভিন্ন ধৰণৰ দোকান খুলিছে এনেকুৱা ধৰণৰ কাম কৰি তেওঁলোকে নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ আগবাঢ়ি আহিছে তাৰ পিছৰখিনি চোৱা নাৰীক স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ নাৰীসকলক লাগিব সামাজিক স্বীকৃতি আৰু সকলোৰে সহযোগিতা সেই উদ্দেশ্যে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল নাৰীসকলক আমি কৈ আছোঁ যে স্বাৱলম্বী তেওঁলোক হ'ব লাগিব আত্মনিৰ্ভৰশীল হ'ব লাগিব তেতিয়াহে দেশ এখনৰ প্ৰগতিত সহায়ক হ'ব গতিকে সেই নাৰীসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ আৰু তেওঁলোকৰ অন্তৰত যিখিনি সুপ্ত প্ৰতিভা লুকাই আছে সকলো ব্যক্তিৰে কিছু নহয় কিছু প্ৰতিভা থাকে আৰু সেই প্ৰতিভাখিনি যেতিয়াই প্ৰকাশৰ বাট মুকলি নহয় সেইখিনি সুপ্ত অৱস্থাত থাকে আৰু সেই অন্তৰৰ তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰিবলৈ নাৰী সমাজক কিন্তু সামাজিক স্বীকৃতিৰ প্ৰয়োজন হ'ব আৰু সকলো ব্যক্তিৰে সহযোগিতা লাগিব এগৰাকী নাৰী যদি চাকৰি কৰিবলৈ ওলাই গৈছে সেই নাৰীগৰাকীক সেই মহিলাগৰাকীক ঘৰখনৰ সকলো মানুহে ছাপোৰ্ট কৰিব লাগিব তেওঁক আগবঢ়াই দিব লাগিব যে হয় তেওঁ চাকৰি কৰিবৰ কাৰণে নিজৰ ওপৰত নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবৰ কাৰণে তেওঁ ওলাই যাবলৈ ঘৰখনৰ পৰা সেইটো সুবিধা দিব লাগিব আৰু সামাজিকভাৱেও যিকোনো এক কাম কৰিবলৈ হ'লে মানুহে সেই মহিলাগৰাকীক সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰিব লাগিব আৰু সেই উদ্দেশ্যে নাৰীসকলে যাতে নিজৰ স্থিতি সবল কৰিব পাৰে নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰি তুলিব পাৰে সেই উদ্দেশ্যে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল এই কথাটো তোমালোকে বিশেষভাৱে মনত ৰাখিবা আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে 2001 চনটো ঘোষণা কৰা হৈছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰেও নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি হাতত লৈ নাৰীৰ হকে বিশেষভাৱে কাম কৰা কিছুমান প্ৰতিষ্ঠান গঢ়ি তুলিছে আৰু এই ক্ষেত্ৰত আমাক এই পেৰাগ্ৰাফটোত এইখিনি কথা কৈছে যে নাৰীসকলে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বী হৈ তেওঁলোক আগবাঢ়িবৰ কাৰণে চৰকাৰেও তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিছে যেনেকুৱা ধৰণে আত্মসহায়ক গোটবিলাকলৈ ঋণ দিছে অনুদান দিছে ঠিক তেনেকুৱা ধৰণে ভাৰত চৰকাৰে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হাতত লৈছে আৰু নাৰীৰ হকে বিশেষভাৱে কাম কৰাৰ বাবে তেওঁলোকে সেই আঁচনিসমূহৰ অধীনত বিশেষ কিছুমান প্ৰতিষ্ঠান গঢ়ি তুলিছে সেইবোৰৰ ভিতৰত ইয়াত উল্লেখ কৰিছে উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়ে প্ৰধান এতিয়া আমাৰ প্ৰশ্ন হ'ব পাৰে যে ভাৰত চৰকাৰে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হাতত লৈছে তাৰ কাৰণে তেওঁলোকে কিছুমান প্ৰতিষ্ঠান গঢ়ি তুলিছে সেই প্ৰতিষ্ঠানসমূহৰ নাম উল্লেখ কৰা বুলি যদি আমাক কয় তেতিয়াহ'লে উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ এই তিনিখনৰ নাম তোমালোকে মনত ৰাখিব লাগিব আৰু এই সংস্থাসমূহ যে প্ৰতিষ্ঠানসমূহ চৰকাৰে গঢ়ি তুলিছে সেইসমূহৰ কিছুমান এনেকুৱা লক্ষ্য আছে সেই লক্ষ্যসমূহ তেওঁলোকৰ এনেকুৱা ধৰণৰ যে সেই সংস্থাসমূহে কি কৰে নাৰীৰ শিক্ষা বৃত্তিমূলক প্ৰশিক্ষণ আৰ্থসামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে এই তিনিখন ইয়াত উল্লেখ কৰা এনেকুৱা আৰু বিভিন্ন ধৰণৰ আঁচনি আছে যিবিলাকে প্ৰতিষ্ঠান আছে বিভিন্ন ধৰণৰ সংস্থা এই তিনিটা হৈছে সংস্থা ৰাষ্ট্ৰীয় মহিলা আয়োগ উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ এই সংস্থাসমূহে কি কৰে নাৰীসকলে ভাল ধৰণে শিক্ষা লাভ কৰিছে নে নাই বৃত্তিমূলকভাৱে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিছেনে নাই বা আৰ্থসামাজিকভাৱে তেওঁলোকে উন্নয়নৰ যিখিনি আঁচনি প্ৰস্তুত কৰা হয় সেই আঁচনি বা অধিকাৰৰ
লাভ কৰিছেনে নাই, নাৰীসকলে যিখিনি অধিকাৰ লাভ কৰিব লাগে সেইখিনিৰ প্ৰতি এই সংস্থাসমূহে চকু ৰাখে। তদুপৰি ইয়াত আৰু এখন আঁচনিৰ কথা উল্লেখ কৰিছে, যোজনাৰ কথা উল্লেখ কৰিছে, ইন্দিৰা মহিলা যোজনা, যিখনে জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। আমাৰ জিলাৰ পৰ্যায়ত যিখিনি গোট আছে, আত্মসহায়ক গোটকে আদি কৰি এনেকুৱা ধৰণৰ ক্ষুদ্ৰ উদ্যোগবিলাক যিবিলাক আছে, ইন্দিৰা মহিলা যোজনাই সেইখিনি জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক বিভিন্ন ধৰণে সহায় কৰি শক্তি প্ৰদান কৰিছে আৰু তাৰ অধীনত কাম কৰিবৰ কাৰণে মহিলাসকলক বিশেষভাৱে অনুপ্ৰেৰণা যোগাইছে। আৰু এই যোজনাই, ইন্দিৰা মহিলা যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। আৰু ইন্দিৰা মহিলা যোজনাৰ এটা প্ৰধান কাম হৈছে যে চৰকাৰে যিবিলাক ঋণ মহিলাসকলৰ কাৰণে আগবঢ়ায়, লগতে অন্যান্য সা সুবিধাসমূহ আগবঢ়ায়, সেই সা সুবিধাসমূহ তেওঁলোকে লাভ কৰিছেনে নাই, সেইসমূহ লাভ কৰিবলৈ হ'লে কেনেকৈ আগবাঢ়ি যাব লাগিব, উপযুক্ত ব্যৱহাৰ কৰিবৰ কাৰণে সেইবাবেও তেওঁলোকে ইন্দিৰা মহিলা যোজনাৰ অধীনত ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়। এনে সুবিধা গ্ৰহণ কৰি অসমৰ চুকে কোণে অনেক আত্মসহায়ক গোট গঢ়ি উঠিছে। সেইটোকে কৈছোঁ যে মই তোমালোকক ইন্দিৰা মহিলা যোজনাৰ অধীনত যিখিনি আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটবিলাকে ইন্দিৰা মহিলা যোজনাৰ পৰা বিভিন্ন ধৰণে পৰামৰ্শ লাভ কৰিছে, অনুদান লাভ কৰিছে, ঋণ লাভ কৰিছে আৰু অসমৰ চুকে কোণে বিভিন্ন ধৰণৰ আত্মসহায়ক গোটৰ দৰে ক্ষুদ্ৰ উদ্যোগবিলাক গঢ়ি উঠিছে, যিয়ে নেকি মহিলাসকলৰ মাজত এক স্বাৱলম্বনৰ অভূতপূৰ্ব জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তাৰমানে ছেল্ফ হেল্প গ্ৰুপ গঠন কৰি, আত্মসহায়ক গোট গঠন কৰি বৰ্তমান মহিলাসকল আৰ্থিকভাৱে টনকিয়াল হোৱাৰ লগতে স্বাৱলম্বনৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত এক জাগৰণৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। চৰকাৰে আগবঢ়োৱা সা সুবিধাসমূহ গ্ৰহণ কৰাৰ লগতে মহিলাসকলে মনস্তাত্ত্বিক বাধা আঁতৰাই নিজৰ যোগ্যতা সম্পৰ্কে আত্মসচেতন হোৱাটোৱে তেওঁলোকৰ প্ৰাথমিক কৰ্তব্য। আৰু এটা কথা কৈছে যে চৰকাৰে যিখিনি সা সুবিধা আগবঢ়াই আহিছে নাৰী সবলীকৰণৰ ক্ষেত্ৰত, সেইসমূহ মহিলাসকলে গ্ৰহণ কৰিব লাগিব, কিন্তু তাৰ সমানে সমানে মহিলাসকলৰ মনৰ মাজত যিটো এটা সংকোচৰ ভাৱ থাকে বা শংকাৰ ভাৱ থাকে, সেইখিনি মনস্তাত্ত্বিক বাধাখিনি আঁতৰাই তেওঁলোকে নিজৰ যোগ্যতা সম্পৰ্কে, নিজে আমি যিকোনো এটা কাম কৰিব পাৰিম বুলি মনৰ মাজত যিটো সচেতনতাৰ ভাৱ, সেই সচেতনতাৰ ভাৱটো তেওঁলোকে জগাই তুলিব লাগিব। তেতিয়াহে সেইটো তেওঁলোকৰ প্ৰাথমিক কৰ্তব্য হ'লেহে তেওঁলোকে চৰকাৰে আগবঢ়োৱা বা বিভিন্ন ধৰণৰ সংস্থাসমূহে আগবঢ়োৱা, প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সা সুবিধাসমূহ গ্ৰহণ কৰি তেওঁলোকে স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যাব পাৰিব। এতিয়া আমাৰ প্ৰগতি সোণালী বাট পাঠ 2 এইখিনিয়ে কথা আজি শেষ হৈছে। লেচনটো যিখিনি কথা মই তোমালোকক বুজাই দিলোঁ, এইখিনিলৈকে কথাখিনি উল্লেখ কৰিছে, কিন্তু তাৰ ভিতৰত এনেকুৱা আমি যিখিনি কথা মই তোমালোকক এইকেইটা ক্লাছত ক'লোঁ, ব্যাখ্যা কৰিলোঁ যিখিনি কথা, তাৰে মাজত তোমালোকৰ কিছুমান কেতিয়াবা বুজি নোপোৱা থাকিব পাৰে। তেতিয়া তোমালোকে আকৌ এইখিনি বুজিবৰ কাৰণে আমি যেতিয়া স্কুলত ক্লাছবিলাক আৰম্ভ কৰিম, তেতিয়া তোমালোকক এইখিনি আকৌ বুজাই দিয়া হ'ব। গতিকে আমি এটা কথা ইয়াৰ পৰা বুজা উচিত যে প্ৰগতিৰ সোণালী বাট শীৰ্ষক পাঠটোত এটা কথা কোৱা হৈছে যে দেশ এখনক সামগ্ৰিকভাৱে যেতিয়া আমি উন্নতিৰ পথলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষসকল সমানে সমানে কিন্তু আগবাঢ়ি যাব লাগিব। এই আগবাঢ়ি যাব লাগিব বুলি যে আমি কৈছোঁ, সেইটো হৈছে স্বাৱলম্বিতাৰ কথা। স্বাৱলম্বনী হৈছে এখন দেশৰ উন্নতিৰ প্ৰকৃত কথা। গতিকে পুৰুষসকলৰ সমানে সমানে যিখন দেশৰ মহিলাসকলে আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বিতাৰ পথত আগবাঢ়িব, সেইখন দেশেই প্ৰগতিৰ সোণালী বাটত আগবাঢ়ি যাব পাৰিব। এই পাঠটোত যেনেকুৱা ধৰণে মহিলাসকলে বিভিন্ন ধৰণৰ খাদ্যবস্তুৰ পৰা নিজৰ হাতেৰে উৎপাদিত বিভিন্ন বস্তু যেনেকৈ প্ৰদৰ্শনীখনত প্ৰদৰ্শন কৰিছে, তাৰ পৰা মানুহে কিনিছে, দৰ্শক মণ্ডলীয়ে প্ৰশংসা কৰিছে, চাইছে, ঠিক তেনেকুৱা ধৰণে আমাৰ ওচৰে পাঁজৰে যিসকল মহিলা আছে, আমাৰ অসমত যিসকলে এতিয়াও স্বাৱলম্বিতাৰ পথ বিচাৰি হাহাকাৰ কৰি ফুৰিছে, সেইসকল মহিলাৰ কাৰণে এই এনেকুৱা ধৰণৰ কিছুমান সংস্থা বা প্ৰতিষ্ঠানে যিখিনি সুবিধা আগবঢ়াইছে, সেই সুবিধাসমূহ তেওঁলোকে গ্ৰহণ কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। তোমালোকেও তোমালোকৰ ওচৰে পাঁজৰে যদি এনেকুৱা চাকৰি বিচাৰি হাবাথুৰি খোৱা কোনোবা লোক আছে বা নিবনুৱাভাৱে কাম বন নকৰি এনেই জীৱনটো অতিবাহিত কৰা মানুহ আছে, যুৱক যুৱতী আছে, তেওঁলোকক তোমালোকেও সচেতন কৰি তুলিব পাৰা। আত্মসহায়ক গোট খুলি তেওঁলোকে নিজকে স্থানীয় সহজলভ্য সম্পদবিলাকৰ পৰা বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰি মানুহৰ মাজত বিক্ৰী কৰিব পাৰে। বয়ন শিল্পৰ জৰিয়তে, কুটিৰ শিল্পৰ জৰিয়তে তেওঁলোকে
নিজে হাতে সজা বস্তু মানুহৰ মাজলৈ লৈ যাব পাৰে। ঠিক তেনেকুৱা ধৰণেৰে চৰকাৰে আগবঢ়োৱা যিবিলাক আঁচনি আছে, যিবিলাক সংস্থা আছে, প্ৰতিষ্ঠান আছে, সেইসমূহে যেনেকুৱা ধৰণেৰে আত্মসহায়ক গোটক শক্তি প্ৰদান কৰিছে, জীৱন্ত কৰি তুলিছে, নাৰীসকলৰ মাজত জাগৰণৰ সৃষ্টি কৰিছে, তেনেকুৱা ধৰণেৰে তোমালোকেও এনেকুৱা ধৰণৰ যুৱক যুৱতীসকলক, মহিলাসকলক বিশেষভাৱে স্বাৱলম্বিতাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব পাৰা। গতিকে আমি এটা কথা ইয়াৰ পৰা উপনীত হ'লোঁ যে এখন দেশৰ প্ৰগতিত যিহেতু পুৰুষ আৰু নাৰীৰ সমানে সমানে অধিকাৰ আছে, সমানে সমানে বৰঙণি আছে, গতিকে বৰ্তমানৰ যিসকল মহিলা আছে, যিসকল নাৰী আছে, তেওঁলোকেও নিজৰ সবলীকৰণৰ ক্ষেত্ৰত সকলোখিনি মনস্তাত্ত্বিক বাধা আঁতৰাই নিজৰ যোগ্যতা সম্পৰ্কে সচেতন হৈ দেশৰ প্ৰগতিত অৰিহণা যোগাবলৈ আগবাঢ়ি আহিব লাগিব। আৰু তাতে গাৰ্গী, মৈত্ৰী, সৰোজিনী নাইডু, এনি বেছাণ্ট, কল্পনা চাওলা ইত্যাদি মহিলাই নিজৰ নিজৰ কৰ্মক্ষেত্ৰত যেনেকুৱা ধৰণেৰে নিজৰ নাম কৰ্মদক্ষতাৰে দেশৰ প্ৰগতিত বৰঙণি যোগাবৰ কাৰণে নাম ৰাখি থৈ গৈছে, ঠিক তেনেকুৱা ধৰণেৰে সকলো মহিলাই নিজকে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে আজিৰ সপোন দেখা উচিত। আৰু সেই সপোন তেওঁলোকে নিজে দিঠকত পৰিণত কৰিবৰ কাৰণে স্বাৱলম্বিতাৰে আত্মনিৰ্ভৰশীলতাৰ পথত আগবাঢ়ি যোৱাটো উচিত। প্ৰগতি সোণালী বাট শীৰ্ষক পাঠটি ইমানতে সমাপ্ত হৈছে। পৰৱৰ্তী পৰ্যায়ত আমি আকৌ বেলেগ পাঠ আৰম্ভ কৰি তোমালোকৰ মাজলৈ ব্যাখ্যাসমূহ